চাপৰত অগপৰ প্ৰাৰ্থী জীৱেশ ৰায়ে মুকলি কৰে নিৰ্বাচনী কাৰ্যালয় শতাধিক ৰাইজৰ উপস্থিতিত মুকলি কৰে নিৰ্বাচনী কাৰ্যালয়টো এইবাৰ সমষ্টিটোত এনডিএক জয়ী কৰোৱাৰ সংকল্প লৈছে বুলি মন্তব্য সকলোৱে জীৱেশ ৰায়ক আস্থাত লৈছে বুলি প্ৰকাশ কৰে চাপৰত অগপৰ প্ৰাৰ্থী জীৱেশ ৰায়ে মুকলি কৰে নিৰ্বাচনী কাৰ্যালয়টো এইদৰে সমষ্টিবাসীয়ে উষ্ম আদৰণি জনায় জীৱেশ ৰায়ক শতাধিক ৰাইজৰ উপস্থিতিত মুকলি কৰে এই নিৰ্বাচনী কাৰ্যালয়টো এইবাৰ সমষ্টিটোত এনডিএক জয়ী কৰোৱাৰ সংকল্প লৈছে বুলি মন্তব্য কৰে সকলোৱে জীৱেশ ৰায়ক আস্থাত লৈছে বুলি প্ৰকাশ কৰিছে শুনাব বিচাৰিছো আমাৰ হাতত থকা কিছু মন্তব্য বিলাসীপাৰা বিধানসভা সমষ্টিৰ চুকে কোণে আজি প্ৰচাৰ সভা আমি অনুষ্ঠিত কৰিলোঁ জনতা জনাৰ্দনৰ কাষত আমি গ'লোঁ ৰাইজৰ ব্যাপক সঁহাৰি আৰু দেখা পাইছে আজি ৰাতি 11 বজাত চাপৰৰ মূল যি পৌৰসভাৰ কাষতে থকা আমাৰ কাৰ্যালয় আজি আমি এনডিএ দলৰ অগপৰ দল বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয় আমি ইয়াত শুভ উন্মোচন কৰিলোঁ আৰু দেখা পাইছে যে ৰাতি দুপৰ নিশালৈকে ব্যাপক ৰাইজৰ উৎসাহ আৰু এই কথাই প্ৰমাণিত কৰিছে যে 10 নং বিলাসীপাৰা সমষ্টিত এইবাৰ এনডিএৰ আমাৰ জয় 100% নিশ্চিত কাৰণ ৰাইজে সংকল্প গ্ৰহণ কৰিছে যে ৰাইজে এতিয়া আৰু বিৰোধী দলৰ লগত থাকিব বিচৰা নাই 10 নং বিলাসীপাৰা সমষ্টিবাসী ৰাইজে প্ৰতি বছৰে প্ৰতিবাৰে যেতিয়া ইলেকশ্যন আহে আমি আবেগত ভোট দিওঁ আবেগত ভোট দিয়াৰ কাৰণে আমি শাসকীয় দলৰ পক্ষত কেতিয়াও আমি বহু ক্ষেত্ৰত আমি বিধায়ক পোৱা নাছিলোঁ যাৰ কাৰণে এইবেলি জাতি বৰ্ণ ধৰ্ম সকলো শ্ৰেণীৰ ৰাইজে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত এইবেলি আমাৰ সকলোৱে আমাক আশীৰ্বাদ দিছে এইবাৰ এনডিএৰ প্ৰাৰ্থী জয়ী হোৱাটো 100% নিশ্চিত জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি আই মাতৃসকলৰ আৰম্ভ কৰি সকলোৱে আমাক আশীৰ্বাদ দিছে সকলোৰে মুখত এটাই নাম যে এইবাৰ 10 নং বিলাসীপাৰা সমষ্টিত এনডিএৰ জয় নিশ্চিত আমাক এইবাৰ আমাৰ জয় নিশ্চিত হাতীৰ ছবিত ব্যাপকভাৱে ভোট দিয়াৰ কাৰণে 9 তাৰিখলৈকে সকলোৱে অপেক্ষা কৰি আছে যে 9 তাৰিখ কেতিয়া আহিব আমি বিলাসীপাৰা ৰাইজ আবেগিক আমি প্ৰত্যেক বছৰে যাৰ পক্ষত যাওঁ আমি 1 লাখতকৈ ভোটত তেওঁক আমি বিজয়ী কৰা গতিকে এইবেলি আমাৰ হাতীৰ ছবি যি ইভিএমত এইবাৰ যে সুইচটো কলা হ'ব এই কথা নিশ্চিত সংখ্যালঘু ৰাইজে প্ৰত্যেকবাৰে মই ক'লোই যে বাৰে বাৰে ভুল কৰি আছিল জ্যেষ্ঠসকলে আমাক কৈছিল যে ভুল কৰা বাৰে বাৰে কৰা একেটা ভুলে দুবাৰ নকৰিবা আৰু এই কথাত সংখ্যালঘু ৰাইজ এতিয়া সকলোৱে গম পাইছে আজিৰ তাৰিখত এআইৰ যুগ ইণ্টাৰনেটৰ যুগ গতিকে সংখ্যালঘু ৰাইজ এইবাৰ যাৰ কাৰণে এনডিএৰ পক্ষত থকাৰ সম্পূৰ্ণৰূপে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ প্ৰমাণ 9 তাৰিখে যদিও ৰেজাল্ট নহয় 9 তাৰিখে যে সুইচটো যে কলা পৰিব হাতীৰ ছবিত সুইচটো যে দাবি যাব তাতে আপোনালোকে বুজা পাব আপোনালোকে খবৰ পাব যে এইবেলি এনডিএৰ প্ৰাৰ্থী জয়ী হোৱাটো মই ক'লৈ যে নিশ্চিত সব আমি সংখ্যালঘু জনসাধাৰণে এই কাৰণে আমাক আঁকোৱালি লৈছে বুলি মই ভাবোঁ যে মই বিশেষকৈ জীৱেশ ৰায় হিচাপে আজিৰ তাৰিখত মই ছাত্ৰ সংগঠন কৰা অৱস্থাৰ পৰাই বিভিন্ন দল সংগঠন বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি এই সমষ্টিটোত বহু আগৰ পৰাই প্ৰায় 20 বছৰ ধৰি মই সৰুৰ পৰাই আমি একত্ৰিতভাৱে কাম কৰি আহিছিলোঁ বিভিন্ন আমাৰ সময়ত যিকোনো পৰিস্থিতিত আমি একেলগে হাতে হাত ধৰি আগবাঢ়িছিলোঁ আপোনালোকে জানে যে আজিৰ তাৰিখত নিউ জলপাইগুৰিৰ পৰা যোগীঘোপা যিটো ৰেল লাইন এই ৰেল লাইন যিসকল আন্দোলনকাৰী আছিল তাৰ ভিতৰত অন্যতম আন্দোলনকাৰী মই জীৱেশ ৰায় হিচাপে তাত উপস্থিত আছিলোঁ আমাৰ বেলতলিৰ পৰা কোদাল হোৱা যিটো ৰাস্তা সেই ৰাস্তাৰ আন্দোলনৰ লগত আমি আন্দোলন কৰি কিন্তু সেই ৰাস্তা পোৱা তাতো কিন্তু মই জড়িত আছিলোঁ সমাজৰ যিকোনো পৰিৱেশ ক'তবা মাৰ্ডাৰ হ'ল ক'তবা চুৰ হ'ল ক'তবা মানুহ এক্সিডেণ্ট হৈ আমাৰ ঢুকালে হঠাৎ এই জীৱেশ ৰায় কিন্তু সততে গৈছিল আৰু তাত কিন্তু জীৱেশ ৰায় কেতিয়াও চোৱা নাছিল যে মানুহজন যে ঢুকাল হিন্দু হয় না মুছলমান হয় মই চাইছিলোঁ যে আমাৰ কোন